নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 13 আমি অসুস্থ হওঁ কিয় পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা আমি শিকিবলৈ লওঁ তোমালোকলৈ আগবঢ়োৱা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা সুস্বাস্থ্য হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আমি গ্ৰহণ কৰিব লাগিব সুস্বাস্থ্যৰ কাৰণে আমি কি কৰিব লাগিব আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগিব আমি পৰিমিত খাদ্য গ্ৰহণ কৰিব লাগিব আৰু বীজাণুমুক্ত খাদ্য আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব আৰু আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি আমাৰ চাৰিওফালৰ পাৰিপাৰ্শ্বিকতা কি কৰিব ৰাখিব লাগিব চাফ চিকুণকৈ ৰাখিব লাগিব আমি আমাৰ মানসিক অৱস্থাও কি কৰি ৰাখিব লাগিব সুস্থ সবল কৰি ৰাখিব লাগিব চোৱা সুষম আহাৰ বীজাণুমুক্ত খাদ্য আৰু পৰিমিত খাদ্যৰ কি কৰিব লাগিব পৰিবেশন কৰিব লাগিব নিৰ্মল বায়ু সেৱন কৰিব লাগিব শাৰীৰিক ব্যায়াম কৰিব লাগিব আৰু বিশ্ৰাম কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা সুস্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজনীয় পৰিষ্কাৰ পৰিচ্ছন্নতা বা চাফ চিকুণকৈ থকা হৈছে সুস্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয় গতিকে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা আমি ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কেনেকুৱা ব্যৱস্থা ৰাখিব লাগিব আমি আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি কি কৰিব লাগিব যত্ন ল'ব লাগিব সুষম আহাৰ গ্ৰহণ কৰিব লাগিব আমি ৰোগ হ'লেও ৰোগ নিবাৰণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ততাতৈয়াকৈ হয়নে নহয় ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু উচিত অনাময় ব্যৱস্থা আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব চোৱা জীৱন ধাৰণৰ সুস্থ পৰিৱেশ বিশুদ্ধ খোৱা পানী আৰু চাফ চিকুণ পৰিৱেশ আমি নিৰ্মল বায়ু সেৱন কৰিব লাগিব আমি দূষিত পানী খালে নহব আমি পৰিষ্কাৰ নিৰ্মল বিশুদ্ধ পানী খাব লাগিব চাফ চিকুণকৈ থাকিব লাগিব জীৱাণুমুক্ত আহাৰ আৰু লগতে নিচাযুক্ত দ্ৰব্য আমি কি কৰিব লাগিব বৰ্জন কৰিব লাগিব তেতিয়াহে আমি কি হ'ব পাৰিম ৰোগৰ পৰা আমি ৰক্ষা পৰিব পাৰিম চোৱা ওপৰৰ দুয়োটা প্ৰশ্ন উত্তৰ একে ধৰণৰ নে বেলেগ আৰু কিয় ওপৰৰ যি দুয়োটা প্ৰশ্ন একে ধৰণে সুধিছে নে ই বেলেগ হয় বুলি সুধিছে চোৱা বেলেগ কাৰণ কি জানানে ৰোগমুক্ত শৰীৰ মানে বেমাৰ আজাৰ নোহোৱা শৰীৰ ৰোগমুক্ত শৰীৰ তাৰ মানে এজন মানুহৰ কোনো ধৰণৰ ধৰা কি নাই বেমাৰ আজাৰ নাই আনহাতে সুস্বাস্থ্য মানে হ'ল বেমাৰ আজাৰ নোহোৱা লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ হ'ব লাগিব ৰোগমুক্ত মানে কি বুজাইছে যে এজন মানুহৰ কি নাই কোনো ধৰণৰ ৰোগ নাই বা বেমাৰ আজাৰ নাই কিন্তু সুস্বাস্থ্য মানে স্বাস্থ্যৰ সংজ্ঞা দিবলৈ হ'লে আমি কি কৰিব লাগিব দৈহিক স্বাস্থ্যৰ লগতে আমি কি চাব লাগিব মানসিক আৰু সামাজিক অৱস্থাও চাব লাগিব এজন মানুহ দৈহিকভাৱে সুস্থ কিন্তু তাৰ মানুহজনৰ মানসিক অৱস্থা বা চাৰিওফালৰ যি পৰিবেশৰ অৱস্থা সি যদি সুস্থ নহয় তেনেহলে এজন ব্যক্তিক আমি কি ক'ব নোৱাৰো সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব নোৱাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল সুস্বাস্থ্য মানে হ'ল কি জানানে বেমাৰ আজাৰ নোহোৱাৰ লগতে তাৰ মানে অকল শৰীৰ সুস্থ আছে শৰীৰ সুস্থ থাকিলেই নহব তাৰ লগতে কি হ'ব লাগিব মানসিক আৰু সামাজিক মানে যি পৰিবেশৰ চাৰিওফালৰ অৱস্থা সেই অৱস্থা কি হৈ থাকিব লাগিব সুস্থ হৈ থাকিব লাগিব গতিকে সুস্বাস্থ্য মানে হ'ল ৰোগ বা বেমাৰ আজাৰ নোহোৱাৰ লগতে সুদৈহিক স্বাস্থ্যৰ লগতে মানসিক আৰু সামাজিক অৱস্থাও কি হৈ থাকিব লাগিব সু হৈ থাকিব লাগিব বা ভাল হৈ থাকিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কি কৰিব দিছে কাৰণ উল্লেখ কৰিব দিছে যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি কিয় যাবা বা কিয় নাযাবা যদি তোমাৰ কাৰণ ধৰা এটা তেতিয়া তুমি ডক্তৰৰ ওচৰলৈ যাবানে বা কিয় নাযাবা তোমাক ক'বলৈ দিছে চোৱা অসুস্থতাৰ কাৰণ জনাৰ বাবে আমি ডক্তৰৰ ওচৰলৈ যাম কিয় যাম আমি কিহৰ কাৰণেনো অসুস্থ হৈছো প্ৰথমে আমি সেই কাৰণটো জানিব লাগিব হয় নে নহয়
তাৰ ফলতহে আমি কি কৰিব পাৰিম সেই কাৰণ জনাৰ পিছতহে আমি কি কৰিব পাৰিম আমি নিজকে কি কৰি ৰাখিব পাৰিম আমি সেই বিষয়ে আমি সজাগ হ'ব পাৰিম বা আমি নিজকে তাৰ পৰা কি কৰি ৰাখিব পাৰিম বেমাৰৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম চোৱা সুস্থ হোৱাৰ পৰামৰ্শ ল'বৰ বাবে আমি ডক্তৰৰ পৰা আমি পৰামৰ্শ ল'ম আমি কেনেদৰেনো নিজকে সুস্থ গঢ়ি তুলিব পাৰো ভৱিষ্যতে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায়ৰ বিষয়ে জানিবলৈ যিকোনো অসুস্থতাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱা হৈছে আমি ডক্তৰৰ পৰা পৰামৰ্শ ল'ম যে এই যে বেমাৰত যদি পৰিছো ভৱিষ্যতে এই বেমাৰ আমি কেনেদৰে নাইকিয়া কৰিব পাৰো বা আমি কেনেদৰে জীৱন ধাৰণৰ প্ৰণালী গ্ৰহণ কৰিব লাগিব আমি কেনেদৰে খাদ্য গ্ৰহণ কৰিব লাগিব আমি কেনেদৰে নিয়মিতভাৱে চলিব লাগিব এই সকলোবোৰ পৰামৰ্শ আমি ক'ৰ পৰা ল'ম জানানে আমি ওচৰৰ চিকিৎসালয়ৰ কেন্দ্ৰ হওক বা আমি অভিজ্ঞ ব্যক্তিৰ পৰা হওক বা ডক্তৰৰ পৰাহে আমি সেই পৰামৰ্শ ল'ব লাগিব পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে যদি পাৰে কিয় যদি তুমি জণ্ডিছত ভোগা যদি তোমাৰ উকনি হয় যদি তোমাৰ হালমইনা হয় এই তিনিটাৰ ভিতৰত কোনটোৰ প্ৰভাৱ পৰিব পাৰে জণ্ডিছ হলে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব হয় নে নহয় চোৱা জণ্ডিছ হোৱাৰ লগে লগে আমাৰ কিহৰ ওপৰত প্ৰভাৱ পৰিব আমাৰ শৰীৰৰ যকৃত বা লিভাৰৰ ওপৰত বাৰুকৈ প্ৰভাৱ পৰিব চোৱা কাৰণ জণ্ডিছ হলে লিভাৰ দুৰ্বল হয় ফলত খোৱা খাদ্যৰ হজমত বিজুতি ঘটে ইয়াৰ প্ৰতিক্ৰিয়া বহু দিনলৈ দেহত থাকি যায় আৰু সেই প্ৰতিক্ৰিয়া বহু দিনলৈকে দেহত থাকি যাব হয় নে নহয় চোৱা আমি অসুস্থ হলে কিয় স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে আমাক কি কৰা হয় পৰামৰ্শ দিয়া হয় স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বা দৰকাৰী পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে দৰকাৰী বা প্ৰয়োজনীয় আনহাতে স্বাধীন খাদ্যত মছলাৰ পৰিমাণ কম হোৱা বাবে সহজে হজম হয় যি স্বাধীন খাদ্য থাকে তাতে কিহৰ পৰিমাণ কমকৈ থাকে মছলাৰ পৰিমাণ কমকৈ থাকে গতিকে মছলাৰ পৰিমাণ যেতিয়া কমকৈ থাকে ই আমাৰ দেহত কি হৈ যায় জানানে সহজতে হজম হয় পুষ্টিকৰ খাদ্যৰ ৰোগ সহজে নিৰাময় হ'বৰ বাবে দৰকাৰী ভিটামিন খনিজ লৱণ আদি থাকে পুষ্টিকৰ খাদ্যত কি থাকে প্ৰয়োজনীয় ভিটামিন খনিজ লৱণ আদি সমৃদ্ধ হৈ থাকে স্বাধীন খাদ্যত মছলা কম থকাৰ ফলত ঔষধে সহজে ক্ৰিয়া কৰিব পাৰে স্বাধীন খাদ্যত যিহেতু মছলা কম পৰিমাণত থাকে গতিকে ঔষধে কি কৰিব পাৰে সহজে কাম কৰিব পাৰে পিছৰ প্ৰশ্ন চোৱা কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় এতিয়া সংক্ৰামক ৰোগ যিবোৰ ৰোগ এজন আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা আন এজন সুস্থ ব্যক্তিৰ দেহলৈ বিয়পি যাব পাৰে কিছুমান কাৰকৰ প্ৰভাৱত কেনেকুৱা কাৰকবিলাক হৈছে সংক্ৰামক ৰোগবিলাক বায়ুৰ দ্বাৰা কি হ'ব পাৰে এজন সুস্থ ব্যক্তিৰ দেহলৈ যাব পাৰে আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ যাব পাৰে বায়ুৰ দ্বাৰা যাব পাৰে পানীৰ দ্বাৰা যাব পাৰে প্ৰাণীৰ দ্বাৰা যাব পাৰে হয় নে নহয় বিভিন্ন কাৰকৰ দ্বাৰা যদি এজন আক্ৰান্ত ব্যক্তিৰ পৰা কেনেকুৱা ব্যক্তিৰ দেহলৈ যাব পাৰে সুস্থ ব্যক্তিৰ দেহলৈ আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা যদি সুস্থ ব্যক্তিৰ দেহলৈ বিভিন্ন কাৰকৰ প্ৰভাৱত বায়ুৰ পানীৰ দ্বাৰা হ'ব পাৰে পানী প্ৰাণী বা স্পৰ্শৰ দ্বাৰাও হ'ব পাৰে স্পৰ্শৰ দ্বাৰাও কিছুমান বেমাৰ বা ৰোগ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ বিয়পি যাব পাৰে তেতিয়া তেনেকুৱা ৰোগবিলাককে কি বুলি কোৱা হয় সংক্ৰামক ৰোগ বুলি কোৱা হয় এতিয়া প্ৰশ্নটোৱে হৈছে তোমালোকক কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় গতিকে স্পৰ্শৰ দ্বাৰা হ'ব পাৰে বায়ুৰ দ্বাৰা হ'ব পাৰে পানীৰ দ্বাৰা হ'ব পাৰে কিছুমান বিভিন্ন প্ৰাণীৰ দ্বাৰা হ'ব পাৰে গতিকে আমি চাওঁ ইয়াৰ উত্তৰটো সংক্ৰামক ৰোগসমূহ স্পৰ্শ বায়ু পানী খাদ্য আদি মাধ্যমৰ দ্বাৰা বিয়পি পৰিব পাৰে খাদ্যৰ দ্বাৰাও কি হ'ব পাৰে এই সংক্ৰামক ৰোগসমূহ এজন আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ বিয়পিব পাৰে পিছৰ প্ৰশ্ন চোৱা তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ নহবৰ বাবে কেনেকুৱা ব্যৱস্থাবিলাক গ্ৰহণ কৰা হৈছে চোৱা প্ৰথম ব্যৱস্থা হৈছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আমি জানো পানী হৈছে সংক্ৰামক ৰোগৰ বাহক বা কাৰক গতিকে প্ৰথমে আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ এনেকুৱা বেমাৰবিলাক কলেৰা টাইফয়েড যক্ষ্মা আদি কিহৰ ফলত হয় দূষিত পানী সেৱন কৰাৰ ফলত হয় গতিকে আমি প্ৰথমে কি
কৰিব লাগিব আমি প্ৰথমে খোৱা পানীৰ ব্যৱস্থা আমি সঠিক কৰিব লাগিব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চোৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হয় প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে কি হ'ব চাৰিওফালে বেমাৰৰ বীজাণু নহলে বিয়পি পৰিব যদি সঠিক অনাময় ব্যৱস্থা নাথাকে গতিকে আমি প্ৰথমে বিশুদ্ধ পানী সেৱনৰ লগে লগে আমি কি কৰিব লাগিব উপযুক্ত অনাময় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সময়ে সময়ে সজাগতা শিবিৰ পতা হয় যিবিলাক এৱাৰনেছ প্ৰগ্ৰাম থাকে বিভিন্ন গাঁৱতেই হওক চহৰতেই হওক বিভিন্ন আমি কি কৰিব লাগিব বা বিদ্যালয়তে হ'ব আমি সজাগতা শিবিৰ পাতিব লাগিব আমি বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাৰ দ্বাৰা কৰিব পাৰো আমি যদি কিছুমান ওয়াৰ্কশ্বপ পাতিব পাৰো সেমিনাৰ পাতিব পাৰো আমি এইদৰে কিছুমান সজাগতা শিবিৰ পাতি আমি মানুহৰ মাজত কি কৰিব পাৰো সচেতনতা সৃষ্টি কৰিব পাৰো চোৱা স্কুলৰ লগতে চাৰিওফালৰ পৰিৱেশ আমি চাফ চিকুণকৈ ৰাখিব লাগিব মাজে সময়ে চিকিৎসকৰ পৰামৰ্শ কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব মাজে মাজে আমি আকৌ চিকিৎসকৰ পৰামৰ্শ কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব পিছৰ প্ৰশ্ন চোৱা অসংক্ৰামকৰণ মানেনো কি বা ইমিউনাইজেশ্যন বুলি কোৱা হয় ইংৰাজীত অসংক্ৰামকৰণ মানেনো কি চোৱা সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু নিষ্ক্ৰিয় অৱস্থা কেনেকুৱা অৱস্থা নিষ্ক্ৰিয় অৱস্থা বা মৃত্যু ঘটাব নোৱাৰা নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্ৰিয় এইটো খুব গুৰুত্বপূৰ্ণ কথা চোৱা সুস্থ ব্যক্তিৰ শৰীৰত আমি কি কৰিব লাগিব নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণুৰ নিষ্ক্ৰিয় অৱস্থা বা কম পৰিমাণৰ যাতে মৃত্যু নহয় তাৰ ফলত কম পৰিমাণে মৃত্যু ঘটাব নোৱাৰা কম পৰিমাণৰ সক্ৰিয় অৱস্থা নতুবা সেই বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগ সৃষ্টিকাৰী দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত সমুৱাই নিৰ্দিষ্ট এন্টিবডি উৎপন্ন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় অসংক্ৰামকৰণ বুলি কোৱা হয় অসংক্ৰামতা কৰা ব্যৱস্থাটোকে অসংক্ৰামকৰণ বুলি কোৱা হয় এতিয়া তোমালোকে নিশ্চয় শুনিছা শিশু জন্ম হোৱাৰ লগে লগে কি কৰা হয় বিভিন্ন ধৰণৰ ভ্যাকচিন দিয়া হয় বা টিকাকৰণ কৰা হয় বিভিন্ন বেমাৰৰ হেপাটাইটিছ পলিঅ' মানে নহয় ডিপথেৰিয়া হুপিংকা আদি বিভিন্ন বেমাৰৰ কি কৰা হয় ভ্যাকচিন দিয়া হয় সেইটো কিয় কৰা হয় সেইটো অসংক্ৰামতাৰ কাৰণে কৰা হয় পিছৰ প্ৰশ্ন চোৱা তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰামকৰণৰ কি ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভুত্ব বেছি দেখিবলৈ পোৱা যায় বা কি ৰোগ বেছি পৰিমাণে দেখিবলৈ পোৱা যায় স্বাস্থ্য কেন্দ্ৰসমূহত যক্ষ্মা পলিঅ' ডিপথেৰিয়া ধনুষ্টংকাৰ সৰুৱাই হুপিংকা আদি বেমাৰৰ টিকাকৰণ ব্যৱস্থা আছে এই টিকাকৰণসমূহ বা টিকাসমূহ জন্মৰ পৰা 10 পৰা 15 বছৰ বয়সলৈ দিয়া হয় পলিঅ' ডিপথেৰিয়া হুপিংকা আদি বেমাৰৰ কি দেখা যায় আদি বেমাৰৰ পলিঅ' ডিপথেৰিয়া হুপিংকা আদি বেমাৰৰ প্ৰভুত্ব বেছি দেখিবলৈ পোৱা যায় পিছৰ প্ৰশ্ন চোৱা যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা সেই বেমাৰবোৰ কি আছিল বেমাৰত অসুস্থ হতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা চোৱা দুবাৰ পানী লগা আৰু ডায়েৰিয়াত আক্ৰান্ত হোৱা গৈছিল দুবাৰ পানী লগা আৰু ডায়েৰিয়াত আক্ৰান্ত হোৱা গৈছিল এইটো কি হ'ব পাৰে ব্যক্তি ভেদে বা ছাত্ৰ ছাত্ৰীসকলৰ ভেদে কি হ'ব পাৰে উত্তৰটো বেলেগ বেলেগ হ'ব চোৱা পানী আমি কি কৰিব লাগিব তেতিয়া পানী উতলাই খাব লাগিব ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত থাকিব লাগিব আৰু পুষ্টিকৰ খাদ্য আমি খাব লাগিব যেহেতু এইসমূহ সংক্ৰামক ৰোগ গতিকে আক্ৰান্ত ব্যক্তিৰ পৰা আমি কেনেদৰে ৰাখিব লাগিব আমি নিজকে আঁতৰত ৰাখিব লাগিব চোৱা পৰিৱেশ চাফ চিকুণকৈ ৰাখিব লাগে অলাগতিয়াল পদাৰ্থসমূহ কি কৰিব লাগে অলাগতিয়াল পদাৰ্থসমূহ গাঁতত পুতি পেলাব লাগে পিছৰ প্ৰশ্ন চোৱা এজন চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে হয় নে নহয় চোৱা নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে তেওঁ যেহেতু আক্ৰান্ত ব্যক্তিৰ লগত অনবৰতে মিলামিছা কৰি থাকে গতিকে তেওঁ নিজকে কি কৰিব লাগিব তেওঁ নিজকে
সেই আক্ৰান্ত ব্যক্তিৰ পৰা কিছুমান উপায় অৱলম্বন কৰিব লাগিব যাতে তেওঁৰ শৰীৰলৈ সেই বেমাৰৰ বীজাণুসমূহ নাহে গতিকে তাৰ কাৰণে তেওঁ কি হ'ব লাগিব তেওঁ সকলো সময়তে গ্লোভছ পিন্ধি থাকিব লাগিব হয়নে নহয় মুখত মাস্ক পৰিধান কৰিব লাগিব পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব নিজে চাফ চিকুণকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগিব চোৱা সংক্ৰামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয় টিকাকৰণ কৰা হয় সংক্ৰমণৰ পৰা সাৱধানতা কি কৰা হয় অৱলম্বন কৰা হয় হাতত গ্লোভছ আৰু মুখত মাস্ক পিন্ধা হয় হস্পিটালত পৃথক কাপোৰ পৰিধান কৰা হয় তেখেতে হস্পিটালত সেই ব্যক্তি নাৰ্ছ হওক ডক্টৰ হওক বা স্বাস্থ্যকৰ্মী হওক তেখেতসকলে হস্পিটালত কি কৰিব লাগিব বেলেগ কাপোৰ পৃথক কাপোৰ পৰিধান কৰিব লাগিব হাত ভৰি বীজাণুনাশক দ্ৰব্যৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব আমি স্যানিটাইজাৰ ব্যৱহাৰ কৰো হয়নে নহয় গতিকে সেই স্যানিটাইজাৰ তেওঁলোকেও সঘনাই কি কৰি ৰাখিব লাগিব ব্যৱহাৰ কৰি থাকিব লাগিব বা বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগিব চোৱা পিছৰ প্ৰশ্ন তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা ৰোগসমূহ কেনেকৈ নিবাৰণ কৰিব পাৰি তোমালোকক 3টা পৰামৰ্শ আগবঢ়াব দিছে চোৱা সঘনাই হোৱা ৰোগসমূহ হ'ল ডায়েৰিয়া চোৱা কাহ আৰু পানী লগা জ্বৰ আৰু কি মেলেৰিয়া হয়নে নহয় মেলেৰিয়া ৰোগ সঘনাই হ'ব পাৰে আদ্য প্ৰাণীৰ দ্বাৰা সৃষ্টি হোৱা হয়নে নহয় চোৱা গতিকে চোৱা পৰামৰ্শ জনসাধাৰণৰ মাজত ৰোগসমূহৰ বিষয়ে সজাগতা আনিব লাগিব ৰোগৰ বিষয়ে জ্ঞান দিব লাগিব পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব টিকাকৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু বিশুদ্ধ পানী খাব লাগিব পৰিষ্কাৰ পানী গ্ৰহণ কৰিব লাগিব পিছৰ প্ৰশ্ন চোৱা এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা এটা শিশুৱে ভালদৰে ক'ব নোৱাৰে যে শিশুটোৱে কি ক্ষেত্ৰত আমনি পাইছে বা কিহত কি বেমাৰত ভুগি আছে তেতিয়া কি হ'ব এনে ক্ষেত্ৰত তুমি শিশুটোক কেনেদৰে সহায় কৰিবা চোৱা শিশুটো অসুস্থ হৈছে আৰু কি কাৰণেনো অসুস্থ হৈছে চোৱা অসুস্থতাৰ লক্ষণটো চোৱা শিশুটোৱে অনবৰতে কি কৰি থাকিব তেতিয়া অনবৰতে শিশুটোৱে কি কৰিব বা অবিৰতভাৱে কাঁদি থাকিব হয়নে নহয় শিশুটোৰ গা কি হ'ব তেতিয়া শিশুটোৰ টেম্পাৰেচাৰ দেখা যাব শিশুটোৰ গা কি হ'ব গৰম হৈ পৰিব চোৱা চকুৰে পানী ওলাব পনীয়া শৌচ হ'ব পাৰে বা কাহ হ'ব পাৰে বা বমি হ'ব পাৰে শিশুটোক তুমি খাদ্য খুৱাইছা অলপ সময়ৰ পিছতে বা লগালগে কি হৈ যাব পাৰে ভমিটিং হৈ যাব পাৰে হয়নে নহয় চোৱা ডক্টৰ ওচৰলৈ নি পৰামৰ্শ ল'ব লাগিব তেতিয়া ততাতৈয়াকে আমি শিশুটিক কলৈ লৈ যাব লাগিব ডক্টৰ ওচৰলৈ লৈ যাব লাগিব ডক্টৰে বেমাৰৰ লক্ষণ জানি লৈ কিছুমান পৰীক্ষা কৰিব দিব আৰু কি কাৰণে ৰোগ হৈছে তেতিয়া আমি সকলোৱে জানিব পাৰিম পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হয় মাজুৱাইত ভোগা ৰোগীক পৰিচৰ্যা কৰে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোনে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে গতিকে উত্তৰটো কি হ'ব উত্তৰটো নিশ্চয় কি হ'ব উত্তৰটো হ'ব মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোনে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক কি কৰে পৰিচৰ্যা কৰে হয়নে নহয় তেতিয়া মাজুৱাইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘোনে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক যেতিয়া কি কৰে পৰিচৰ্যা কৰে তেতিয়া এজন ব্যক্তি বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে কাৰণ লঘোনে থকাৰ ফলত শৰীৰ কি হয় লঘোনে আছে ব্যক্তিজন গতিকে শৰীৰ কি হৈ থাকিব দুৰ্বল হৈ থাকিব আৰু সহজে বেমাৰে আক্ৰমণ কৰিব পাৰে দুৰ্বল শৰীৰত কি কৰিব পাৰে সহজে বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে মেলেৰিয়াত আক্ৰান্ত হোৱাৰ পিছত মানুহজনৰ অসংক্ৰামণতা গুণ কি হৈ যায় যথেষ্ট পৰিমাণে কমি থাকে পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে হৰুৱাই ৰোগত আক্ৰান্ত হয় কিয় চোৱা উত্তৰটো হ'ব যেতিয়া সহপাঠী বন্ধুৱে হৰুৱাই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনা বেছি থাকে
তেতিয়াহে বেমাৰত পৰাৰ সম্ভাৱনা বেছি থাকে কাৰণ সৰুৱাই সংক্ৰামক ৰোগ তাৰ মানে এজন আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ বেমাৰৰ বীজাণু পাৰ হ'ব পাৰে বীজাণু হাঁচি আৰু কাহৰ দ্বাৰা হাঁচি আৰু কাহৰ দ্বাৰা শৰীৰৰ পৰা ওলাই আহি বতাহত মানে বায়ুত ভাহি ফুৰে বতাহত ভাহি থকা এই বীজাণুবোৰ সুস্থ ব্যক্তিৰ শ্বাস নলীয়েদি উশাহৰ লগত শৰীৰত প্ৰৱেশ কৰিলে সৰুৱাই ৰোগত কি হ'ব পাৰে সৰুৱাই ৰোগত আক্ৰান্ত হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকে নিশ্চয় আয়ত্ত কৰিবলৈ সক্ষম হৈছা এই পাঠটি হৈছে আমি অসুস্থ হওঁ কিয় আমি বিভিন্ন কাৰকৰ প্ৰভাৱত কি হ'ব পাৰো অসুস্থ হ'ব পাৰো কিন্তু আমি যদি এই কাৰকসমূহ জানো ধৰা আমি দূষিত পানী যদি গ্ৰহণ কৰো আমি দূষিত পানী গ্ৰহণ কৰিলে নহব আমি বিশুদ্ধ পানী সেৱন কৰিব লাগিব নিৰ্মল বায়ু সেৱন কৰিব লাগিব আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিব লাগিব লগতে আমি আমাৰ চাৰিওফালৰ যি পৰিৱেশৰ অৱস্থা সেই পৰিৱেশো আমি কি কৰি ৰাখিব লাগিব চাফ চিকুণকৈ ৰাখিব লাগিব তেতিয়া আমি নিজকে এজন সুস্থ ব্যক্তিৰ অধিকাৰী বুলি ক'ব পাৰিম আকৌ সুস্বাস্থ্য মানে যে অকল স্বাস্থ্যই ভালে থাকিব সেইটো নহয় সুস্বাস্থ্য মানে হৈছে ব্যক্তি এজনৰ দৈহিক স্বাস্থ্যৰ লগতে মানসিক আৰু সামাজিক অৱস্থা গতিকে এজন ব্যক্তিৰ যদি দৈহিক মানসিক আৰু সামাজিক বা তাৰ চাৰিওফালৰ অৱস্থা যদি সকলোৱে সুস্থ হৈ থাকে তেতিয়াহে ব্যক্তিজনক আমি কি বুলি ক'ম সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ম গতিকে আমি এনেবোৰ নিয়ম পালন কৰিলে আমি বিভিন্ন সংক্ৰামক ৰোগৰ পৰা কি কৰিব পাৰো বাচি থাকিব পাৰো আৰু নিজৰ লগতে আনকো আমি কি কৰি ৰাখিব পাৰো সজাগ কৰি ৰাখিব পাৰো গতিকে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা সকলোৱে সুষম আহাৰ গ্ৰহণ কৰিবা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবা তেতিয়াহে তোমালোকে ভালদৰে পঢ়া শুনা কৰিব পাৰিবা আৰু পৰীক্ষাত তোমালোকে ভাল ভাল ৰিজাল্ট কৰিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহিছো ধন্যবাদ